পুতলা, অ পুতলা, তোমাক দেখি পুতলা হে যেন লাগে। তোমাক দেখি সজাই থব হে মন যায়। তুমি কাম কৰিব নালাগে, তুমি অনলি সাজি থাকা। তুমি মেনিকিউৰ পেডিকিউৰ থ্ৰেডিং কৰি চুলি সজাই পুতলাটো হৈ থাকা। তোমাক পুতলাটো নিচিনাকৈ সযতনে সজাই ৰাখিব মন যায়। থাকিব জানো পাৰিবা, পুতলা হৈয়ে সজাৰ বান্ধোনত থাকিব জানো পাৰিবা। কি যে হয়, কি যে কয়, মন ও মন, মনে যে কি কয় যায়, মনে যে কি কৈ যায়, তোমাক সজাই থব মন যায়। তোমাক চাই গোটেই জীৱন জোৱাই দিব মন। এটা চাৰ্কেষ্টিক পয়েম টাইপত লিখিব বিচাৰিছিলো। মানে এটা অবচেছিভ টাইপত এজনী ধুনীয়া ছোৱালীক কল্পনা কৰি পুতলাটোৰ নিচিনা যিজনী ছোৱালীক সযতনে ৰখাই থব বিচাৰে, কিন্তু তাৰ পিছত কুৱেশ্যনো কৰে যে পাৰিবা জানো এই সজাত থাকিব। হয়, তুমি কৰিব নালাগে একো কাম, কৰিব নালাগে একো, তোমাৰ সকলো কৰি দিব, তুমি অনলি সাজি থাকা, সজাই থৈ দিম, পাৰিবা জানো থাকিব। সেই তেনেকুৱা ধৰণৰ চাৰ্কেষ্টিকত লিখিব বিচাৰিছিলো। কি হৈছে কি নহৈছে গম নাপাওঁ, ভুল হ'লে ক্ষমা কৰিব। খালি নতুন এটা ট্ৰাই কৰিছিলো। যদি ভাল লাগিলে কমেণ্ট এটা কৰি দিব, শ্বেয়াৰ এটা কৰি দিব, আৰু লাইক এটা কৰি দিব। বাই বাই, গুড নাইট। আকৌ এটা তেনেকুৱা ধৰণৰ লাষ্ট পুতলাটোৰ নিচিনাকে জীৱনৰ ওপৰত এটা লিখিছিলো। কেনেকুৱা লাগে জনাব। জীৱনটো হয় জানো, জীৱনটো ভবামতে হয় জানো, জীৱনটো এটি কাহিনী, জীৱনটো এটি ৰঙৰ ৰামধেনু, জীৱনটো আমি লিখা কাহিনী, জীৱনটো আমি আঁকা ৰঙৰ ছবি, জীৱনটো আমি দেখি শিকো, জীৱনটো আমি দেখি জানো, জীৱনটো তেনেকৈ পাব বিচাৰো, জীৱনটো তেনেকৈ পাব বিচাৰো। আমি দেখা ৰিলছ ভিডিঅ' চিনেমাৰ দৰে জীৱনটো বনাব বিচাৰো, কিন্তু বাস্তৱত হয় জানো, বাস্তৱত হয় জানো তেনেকুৱা, জীৱনটো আমি ভবামতে হয় জানো, জীৱনটো যিটো সময়ত যিটো পাব লাগে সেইটো পাওঁ জানো, জীৱনটো যিটো সময়ত যিটো পাব লাগে সেইটো পাওঁ জানো, জীৱনটো যিটো সময়ত যিটো এনজয় কৰিবলগীয়া জীৱনটোত বিচৰাটো পাওঁ জানো, সময়মতে পাওঁ জানো, সময় পাৰ হ'ল, বিচৰাটো পাই গলো, কিন্তু সেই বিচৰাটো লাগে জানো, সেয়ে সময়ৰ কাম সময়ত কৰা, সময়ৰ খৰ সময়ত মাৰা, নহলে সকলো লেট, আৰু এটা সময়ত তুমি গৈ লেট, কিন্তু শান্তি নাপাবা, বিচৰাটো নাপাবা, এনজয়টো নাপাবা, বিচৰাটো মূল্য সময়ৰ লগত কমি কমি গৈ গৈ থাকিব, বিচৰাটোৰ মূল্য সময়ৰ লগত কমি কমি গৈ থাকিব, আৰু তুমি ৰিগ্ৰেটত থাকিবা, সেইটোৱে জীৱনটোক লৈ কেনেকে আমি বিচৰাটো সময়মতে নাপাওঁ, আৰু এটা সময়ত পালেও সেই বিচৰাটোৰ মূল্য কমি কমি গৈ থাকে। সেইখিনিৰ ওপৰত লিখিব চেষ্টা কৰিছিলো। আপোনালোকে কি ভাবে, আপোনালোকৰ জীৱনত এনেকুৱা ঘটিছেনে জনাব। সেইটোৱে ভুল ভ্ৰান্তি হৈছে যদি ক্ষমা কৰিব, যদি লিখাত, আৰু সেইটোৱে চেষ্টা কৰিলো নতুনকে এটা এনেকুৱা ধৰণৰ লিখিবৰ কাৰণে। দিয়ক আপোনালোকে এনজয় কৰক লাইফত, সকলোৱে নিজে বিচৰাটো পাওক। বাই বাই।